পুৰুষৰ পৰা প্ৰকৃতিলৈকে এটোপাল তেজ আহিলে এটি সন্তানে মাতৃগৰ্ভত স্থিতি লয় সেই এটোপাল তেজতেই পিতৃ মাতৃৰ পৰা 25টা গুণ সন্তানলৈকে আহেগে ভূমিতত্ত্ব খেতি কি কি আহেগে নোম নখ ছাল মাংস মজ্জা অস্থি জল তত্ত্ব পানী তত্ত্ব ঘাম লেলাৱতী তেজ শুক্ৰ হয়নে আৰু কি আছেগে পেচাব আৰু তেজ এই 5টা জল তত্ত্বৰ পৰা এবাৰ কি আহিবগে অগ্নি তত্ত্ব ক্ষুধা পিপাসা এলাস্য ক্লেশ অবিদ্যা এইবিলাক ক'ৰ পৰা আহিবগে অগ্নি তত্ত্বৰ পৰা এবাৰ বায়ু তত্ত্বৰ পৰা আহিব চলন বলন সংকোচন প্ৰসাৰণ ধাৰণ ধাৰণ মানে মগজুৰ কেপাচিটি কোনে কিমান মনত ৰাখিব পাৰে আমি কি কওঁ বা তাৰ মানে ব্ৰেইনটো আছে দেই তাৰ কিন্তু মেধা শক্তি ভাল বহুত মুখস্থ ৰাখিব পাৰে কনে নকয়গে তাৰমানে এই কেপাচিটি তাকে ধাৰণ ক্ষমতা বুলি কয় এবাৰ শূন্য তত্ত্বৰ পৰা কি হ'ব কাম ক্ৰোধ লোভ মোহ আৰু ভয় এই 25টা তত্ত্ব গুণ মনে স্ৰজে মনৰ কাৰণে হয়গে হয়নে কাৰ পৰাই এই পঞ্চবিংশতি তত্ত্ব মনে স্ৰজন কৰি দিয়ে কাৰ কাৰণে এই শৰীৰটোৰ কাৰণে মনৰ মিল নহয় জানো মনৰ মিল নহ'লে জানো এটা সন্তান কেটা আহিব হয়নে আৰু এনেকৈহে আৰু চতুৰ্বিংশতি তত্ত্ব কি পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ তন্মাত্ৰ পঞ্চভূত মন 21 বুদ্ধি 22 অহংকাৰ 23 জীৱাত্মা 24 হয়নে ক্ষিতি অপ তেজ মৰুদ বম ৰূপ ৰস গন্ধ শব্দ স্পৰ্শ হয়নে বাক পানী পাত পায়ু উপস্থ চকু কাণ নাক জিভা ছাল কিমান হ'ল 20 মন 21 বুদ্ধি 22 অহংকাৰ 23 জীৱাত্মা 24 গণ্ডগোলে ক'ত জানে অলপ আগতে কি বুলি কৈছে বুদ্ধি বুলি কৈছে বুদ্ধিত গণ্ডগোল ৰছী টনা খেল দেখিছে নহয় স্কুলত দুই পক্ষ টনাটানি কৰে যি পক্ষত বেছি জুৰি মানুহ থাকে টানি লৈ গুচি যায় হয়নে আমাৰো সেনেকুৱাই হয় কিয় কাৰণে বুদ্ধিৰ ভাই ককাই 8টাৰ 7টাই বদমাছ দুৰ্যোধন দুঃশাসনৰ পাৰ্টনাৰ এটাহে ভাল কি কি অথবুদ্ধি হঠবুদ্ধি মন্দবুদ্ধি দুৰ্বুদ্ধি কুবুদ্ধি বাকবুদ্ধি অল্পবুদ্ধি জল্পবুদ্ধি 7টাই বদমাছ এটাই মাত্ৰ ভাল বাসুদেৱ বুদ্ধি এটা মাত্ৰ এটা ভাল সেইফালে 7টা বদমাছ টানি লৈ যাব নে নাযায় টানি লৈ যাব নে নাযায় কিন্তু টানি লৈ যাব নোৱাৰিব যদি কৃষ্ণৰ লগত সখিত্ব কৰে হয়নে যেনেকুৱাকৈ যুদ্ধৰ 5 দিনমান আগত দুৰ্যোধনে কৃষ্ণক বান্ধি থবই খুজিছিল খোজা নাছিল জানো কৃষ্ণৰ অপৰাধ কি আছিল পঞ্চপাণ্ডৱৰ কাৰণে 5খন গাঁও খুজিছিল দুৰ্যোধনে কি ক'লে বিনা যুদ্ধে নিৰুময় খোচাগ্ৰ মেদিনী খুচি মানে বেজী যুদ্ধ নোহোৱাকৈ মই বেজীৰ আগৰ সমান মাতি নিদিওঁ বাৰু টুকু বান্ধিম বাসুদেৱ বিদুৰ আৰু ভীষ্মৰ কাৰণে বান্ধিব নোৱাৰিলে হয়নে তো শকুনিয়ে ক'লে নালাগে দে ভাগিন বান্ধিব সহায় আহিব আৰু 5 দিন পিছত নীলাজৰ দৰে কৃষ্ণৰ ওচৰত সহায় বিচাৰি গৈছে দুৰ্যোধনে কৃষ্ণ যিটো কোঠাত শুই আছেগে কৃষ্ণৰ মূৰ শিতানৰ ফালে এখন সিংহাসন পাৰি থোৱা আছে দুৰ্যোধন ৰজা অহংকাৰী থিয় হৈ থাকিব নেকি ধুনীয়াকৈ গৈ সিংহাসনখন বহি আছে অলপ পাছত অৰ্জুন আহি কৃষ্ণক ভৰি মালিচ কৰি দিছে তেতিয়া দুৰ্যোধনে কৈছে এই ধনঞ্জয় মই আগতে আহিছোঁ হয় দাদা আপুনি আগতে আহিছে আৰু দুৰ্যোধনে তেনেকৈ কওঁতে কৃষ্ণই খাৰ পালে খাৰ পাই কি দাদা আগফালে আহক মই গমেই পোৱা নাই আপুনি কেতিয়াবা আহিছে কি কাৰণত বা আহিলে যুদ্ধ অনিবাৰ্য মোক সহায় লাগে কৃষ্ণ কৈছে মই 2টা বস্তু দিব পাৰোঁ কিন্তু আগতে কৈছোঁ দেই কুৰুক্ষেত্ৰ যুদ্ধত মই কিন্তু যেটো ভাই ভাইৰ মাজত যুদ্ধ হ'ব মই অস্ত্ৰ নলওঁ মই নিৰস্ত্ৰ হিচাপে থাকিম আৰু মোৰ এটা বস্তু আছে কি আছে জানা মোৰ 50,000 সৈন্য আছে নাৰায়ণী সৈন্য বুলি কয় আৰু এজন সেনাপতি আছে দুৰ্যোধনে ভাবিলে সেনাপতি বা কোন এটা কৃষ্ণ কি বুলি ক'লে
সেই 50,000 সৈন্যৰ সেনাপতিজনৰ নাম সুশৰ্মা। একদম দুৰ্যোধনৰ মুখত গাভৰু ছোৱালী পকা তেতেলী কথা ক'লে যেনেকৈ পানী আহি যায়, কাৰণ সুশৰ্মা দুৰ্যোধনৰ বন্ধু। তে লগে লগে দুৰ্যোধনে কৈছে 50,000 সৈন্য হ'লেই মোক হ'ব, কাৰণ সৈন্য পালে যেতিয়া সেনাপতি পাব। সুশৰ্মাই 32খন যুদ্ধত এখনতো হাৰা নাই, আৰু 50,000 সৈন্য লৈ সুশৰ্মাৰ সৈতে দুৰ্যোধন গুচি গ'ল। দুৰ্যোধন যোৱাৰ পাছত কৃষ্ণই ধেমালি কৰি অৰ্জুনক কৈছেগৈ, হে ৰাক্ষসা, ঘি মৌ ক্ৰীম মাখন দুৰ্যোধনে চব লৈ গ'ল, তোমালোকে যুদ্ধত হাৰাটো খাটাং। অৰ্জুনে কিন্তু মনটো বেয়া কৰা নাই, হে খসা, ঘি মৌ ক্ৰীম মাখন চব নিয়ক, মোৰ আপত্তি একো নাই। বোলে কি আপত্তি নাই? মাখন চোৰটো দেখোন মোৰ লগতে আছে। কৃষ্ণ দুৰ্যোধনে জিলাই নি থাককে। গতিকে নিৰস্ত্ৰ কৃষ্ণক সাৰথি কৰি পাণ্ডৱে মাত্ৰ 7 অক্ষৌহিণী সৈন্য লৈ 11 অক্ষৌহিণী সৈন্যৰ কৌৰৱক পৰাস্ত নকলে জানো? চুৰ 3 ৰাণানদী কেইবাৰ তাকে কেশৱাহা কুৰুক্ষেত্ৰ যুদ্ধত যোগ্যতাৰে উত্তীৰ্ণ হ'ল। টানি মানি পাছ কৰা নাই, কিন্তু যোগ্যতাৰে উত্তীৰ্ণ হ'ল বুলি কৈছে গীতাত। কিহৰ কাৰণে? কৃষ্ণক সাৰথি কৰাৰ কাৰণে। গতিকে আমিও আমাৰ জীৱন যুদ্ধত যোগ্যতাৰে উত্তীৰ্ণ হ'ব লাগিলে কৃষ্ণক সাৰথি কৰিব লাগিব। কৃষ মানে কৰ্ষণ কৰা, স্নিক মানে আনন্দ। আনন্দৰ যেতিয়া কৰ্ষণ কৰিব পাৰিব, তেতিয়া আপোনালোকে কি ক'ব? কৃষ্ণায় নমঃ। এখেতে কি কৈছে? শ্ৰীকৃষ্ণায় নমঃ। কৃষ মানে কৰ্ষণ কৰা, স্নিক মানে আনন্দ, অয় মানে হৃদয়ত পৰম দেৱতা হিচাপে মানি লোৱা। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনাতন, তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈ লখাম। সদায় দেখা ল'ৰাটো কেতিয়া দৰা হৈ যায় বাৰু ৰাজাবাব? সদায় দেখা ল'ৰাটো কেতিয়া দৰা হৈ যায়? আপোনাৰ সৰু ছোৱালীজনীয়ে এটা ল'ৰাক ভাল পায়, হয়নে? আপুনি থাকে ৰজাকুছিত আৰু ল'ৰাটো থাকে মনোহাত। আপোনাৰ ছোৱালীজনীক টিউশ্যন কৰে, আপোনাৰ ছোৱালীজনে ল'ৰাটোক চিনি পায়, কিন্তু ল'ৰাটোৱে আজি ভাল কাম এটা পাইছে, আপুনি কথা দিলে ছোৱালীজনীক তাতে দি বিয়া দিব। কিন্তু সদায় দেখি থকা ল'ৰাটোৱে কেতিয়া দৰা হ'ব কওক? কি দিনটোত যিদিনা মালা বৰণ কৰিব। সেইকাৰণে মই আপোনাক কৈছোঁ, সদায় চুজি খাব, গাৰুত মূৰটো গুজি দিব, চব বুজি পাব। কৃষ্ণ কওক, এতিয়া তাৎপৰ্যটো কওক আৰু কৃষ্ণ। বিয়াৰ আগদিনাখন কি বুলি কয়? জোৰণ কেতিয়া অধিবাস? জোৰণ 12টা বজাৰ আগত আৰু গধূলি অধিবাস। অধিবাস মানে বিয়াৰ সংকল্প। মনত থাকিব দেই, যদিও ধেমালিকে কৈছোঁ কিন্তু কিন্তু সঁচা কথা। বিয়াৰ আগদিনাখন কি বুলি কওঁ? অধিবাস। কিন্তু অধিবাস গধূলিহে, আৰু দিনৰ 12টা বজালৈকে আগবেলাখিনি জোৰণ। জোৰণত কি কৰে? দৰাৰ মাকে লগৰীয়াসকলৰ সৈতে আহি কইনাক জোৰণ দিয়ে। জোৰণ প্ৰথমতে কি বুলি কয়? খোজ দিয়ে কইনাৰ মাকৰ সমাজক। এটা তেলৰ বটল, পাউডাৰৰ টেমা এটা, সেন্দুৰৰ টেমা এটা, চেণ্টৰ বটল এটা, তামোল পাণ, হয়নে? এইখিনি কইনাৰ মাকৰ সমাজক খোজ দিয়ে। খোজ দি পেলাই কি কৰে? আমি কইনাক জোৰোণ পিন্ধাব লাগিছে, আপোনালোকে অনুমতি দিয়ক। অ' হৰিৰাম, আমি খোজ পালোঁ। কইনা সমাজে কি কয়? বোলে অ' হৰিৰাম, এতিয়া দৰাৰ মাকে জোৰোণ পিন্ধাব পাৰে। প্ৰথম কি কৰে কওকচোন? কইনাৰ চুলিখিনি দুফাল কৰি দিয়ে। দুফাল কৰে নহয় চুলিখিনি, তাকে সীমান্ত উন্নয়ন বুলি কয়। তাৰমানে সীমা কৰি দিয়ে হ'ল, এই ছোৱালী তোৰ মাৰ বাপৰ ঘৰ এইখন, আৰু এইখন আমাৰ ঘৰ, তাতে তই যাবি। দুফাল কৰে নহয় চুলিখিনি, হয়নে? নামনিত তেল চিৰণি বুলি কয়, তেলখনটো দিয়ে বুলি কয়, হয় নহয়? গতিকে দুফাল কৰে, তাকে সংস্কৃতত সীমান্ত উন্নয়ন বুলি কয়, সীমা কৰি দিলেগৈ। আৰু কয় তুমি আমাৰ ঘৰৰ বৰিবা। মাকে মৰমতে কি কয় গম পাইছা? তাৰ মাকে ইচ্ছা ক'লে আজিয়ে নিলোহেঁতেন, কিন্তু আমি ৰভা চালি দিছোঁ যে, তাৰ লগত আকৌ বহুত মানুহ আহিব, সি কালি নিব দেই এইটো। গতিকে আমাৰ অসমীয়া সমাজত ঘৰখনে বিয়া কৰায়, সেইকাৰণে দৰাৰ মাকে সেন্দুৰ দিয়ে, ক্ষীৰত সেন্দুৰ দিয়ে। কিন্তু আমাৰ কি কওঁ? যাৰ জহত খা সেন্দুৰ তাকে পাতে, ফিল ইন দ্য ব্লেংক উইথ এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন। হয় নহয়? আৰু গধূলি কি বুলি কওঁ? অধিবাস। অধিবাস মানে কি জানে? অহা কাইলৈৰ পৰা যে মোৰ সংসাৰ হ'ব, সংকল্প। অধিবাস মানে সংকল্প, পালে বুজি? আৰু এতিয়া কেতিয়া ল'ৰাটো দৰা হ'বগৈ? এতিয়া দৈৰ 2টা ঘটি, মাটিমাহৰ 2টা ঘটি, হালধিৰ 2টা ঘটি, আৰু যদি হোমপুৰা সমাজৰ হয় তেনে আখৈৰ 2টা ঘটি, হয়নে? এই ঘটিকেইটা আধা আধা 50-50 হ'ব। এটা ঘটি মোৰ, এটা ঘটি তোৰ, এটা ঘটি মোৰ, এটা ঘটি তোৰ, কাৰণ লতি ঘটি কালিৰ পৰা হ'ব। আজি মই কালি তই কাটি
পইতা মাজে মাজে মানে ভাবি থাকে আজি মই কাটিছোঁ কালি তই দিবি মাহৰ কেইদিন যায় কালি গম পাবি হয় নহয় গতিকে দৰাৰ মাকে অনা মাহ হালধি মাটিমাহখিনি আৰু দৈখিনি যেতিয়া কইনাই লাৰি দিয়ে আৰু এটা এটা ঘটি নিজে চপাই লয় আৰু কি কয় তেওঁক এইখিনিৰে ধুৱাব এই বুলি কয় নহয় আৰু কইনাই লাৰি দিয়া ঘটিকেইটা যেতিয়া আকৌ দৰাৰ মাকে ঘূৰাই আনে আৰু দৰাই সেই মাহ হালধিৰে গা ধুৱে লগে লগে ল'ৰা শব্দৰ লটো গুচি দন্তীয়া দ হৈ যায় দৰা হৈ যায় কেতিয়ালৈকে দৰা সাজি কাচি আনি কইনাৰ ঘৰৰ পদূলিত থিয় হোৱালৈকে দৰা হয়নে কইনাৰ ভায়েক বা ভনীয়েকে ভৰি ধুৱাই দিলে তাৰপিছত কইনাৰ মাকে বা বাপেকে কি কৰেগে আহা সোমাই আহা লাজ কৰিব নালাগে দিয়া চিনাকি ঘৰ কি বুলি মাতি আনে বিষ্ণুস্বৰূপ বৰ দৰাটো এইবাৰ কি গুচি গ'ল বৰ নকৰিবি লৰ চৰ হয়নে আৰু বিয়া শেষ হোৱাৰ লগে লগে তেওঁ কি হৈ যাবগে কাৰোবাৰ কাৰণে স্বামী পতি হৈ যাব নে নাই হয়নে এতিয়া আজি গম পালেনে ল'ৰাটো কেতিয়া দৰা হ'ব গম পালে এই কথা দিন যায় মাহ বাগৰে আৰু এনেকে এখন সংসাৰ আৰম্ভ হয় হয় নহয় চিনাকি দৰাটো অকণমান লাজ কৰি দেখুৱাই কৰে নে নকৰেগে গতিকে এইখন সংসাৰ এনেকে লাহে লাহে গতিকে কি বুজি পালে অধিবাস মানে সংকল্প মেট্ৰিক পৰীক্ষাৰ আগত কি হয় টেষ্ট পৰীক্ষা মানে মেট্ৰিকৰ কাৰণে সংকল্প প্ৰস্তুতি এনেকৈ আমাৰ জীৱনৰ প্ৰস্তুতি আছে আজি কি গম পালে তৈল মালৈ শলা বহনি যাৱত সংযোগ দীপহেনভাৱে প্ৰকাশ হ'লা মাটিৰ মলাটোৱে দেহাটো তেলখিনিয়ে তেজখিনি শলিতাডালে 4টা আঙুলিৰে 12 পাক ইৰা পিংগলা সুষুম্না কৃকলা পোচা অলম্বোচা নীলোৎপলা গান্ধাৰা আপ্যায়নী হয়নে কুৰ্মা এই 12 পাকে কি হ'বগে 12 দুগুণ 24 তত্ত্ব আত্মাগ্নিৰ লগত পৰমাত্মাৰ আহুতি হ'লে সেই প্ৰাণাগ্নি জ্বলি উঠিবগৈ আৰু শলাডালে হ'ল গুৰু নাৱৰ বঠা নাথাকে জানো কলপ কলপ চলপ চলকে পানীখিনি পিছুৱাই দিয়ে নাওখন আগুৱাই যায় শলাডালে গুৰু বঠা আৰু ঢাকনিখনে হ'ল ৰহস্য ভকতি এইকেইটা বস্তু লগ লাগিলে বন্তি গছি হয় নামঘৰত চাকি দিলে আমি কি কৰোঁ শংকৰ স্বৰূপে হৰি সমস্ত জগতে জুৰি ভকতি প্ৰতিভা লগাই থৈলাম মাধৱে স্বৰূপে হৰি তাতে তৈল বন্তি দিয়ে অজ্ঞানন্দতে ৰখাইলাম হয় নে চাকি কৈছে চাৰিওফালে পোহৰ দিয়ে কিন্তু নিজৰ তলফালে অন্ধকাৰ হৈ থাকে অৰ্থাৎ চাকি গৈছে যেন আমাৰ মা দেউতা আমাক ল'ৰা ছোৱালীক সকলোখিনি পোহৰ দিয়ে নে নিদিয়ে কিন্তু নিজে অন্ধকাৰত থাকে এসাঁজ নোখোৱাকৈ থাকে এসাঁজ নিপিন্ধাকৈ থাকে কিন্তু ল'ৰা ছোৱালীক কষ্ট পাবলৈকে নিদিয়ে গতিকে যেনেকৈ চাকি গৈছে আমাক কি কৰিছেগৈ অন্ধকাৰৰ পৰা পোহৰলৈকে আনিছে অসত্যৰ পৰা সত্যলৈকে আনিছেগৈ আৰু মৃত্যুৰ পৰা অমৃতলৈকে আনিছে সেইকাৰণে চাকি গছ জ্বলাওঁতে আমাৰ আগতে কি বুলি কৈছে আছতো মা সৎ কামায়া তামাচু মা জ্যোতিৰ্গমা মৃত্যুং মা অমৃতম কামায়া হয়নে গতিকে এই জীৱনবন্তী যাৰ জীৱনত জ্বলি উঠিছেগৈ তেওঁৰ মনৰ অন্ধকাৰ নাশ হৈছে আৰু তেওঁ কি ক'ব মূৰ্ধা জ্যোতিষী জ্ঞানম যিদিনাখন এজন যোগীয়ে এজন ভকতে চকু মুদি ধ্যান কৰোঁতে নিজৰ মূৰ্ধাত এটা উজ্জ্বল পোহৰ বা পৰমাত্মাক পাব তেওঁৰ জীৱনৰ পৰা অন্ধকাৰ নাশ হ'ল হয়নে শান্তি বিচাৰিব লাগিব পোহৰ বিচাৰিব লাগিব আৰু পোহৰ যি নিবিচাৰে শান্তি যি নিবিচাৰে তেওঁ অশান্তিতেই দিন যাব কৃষ্ণ ৰাম দেহ মোৰ মন কৰ্ম আত্মা যাৱত সংযোগ তাৱে জীৱ নাম ঠাকৈ দুখ কৰে ভোগ অ ৰাম দেহ কৰ্তা মনে ৰেখে জানিবা সংসাৰ জনম মৰণ একো নাহিকে আত্মাৰ দেহ কৰ্ম মন আত্মা আত্মা দেহটো গমেই পাইছেতো নে দেই দেহ কৰ্ম মনটো আৰু আত্মা এই চাৰিটাৰ ভিতৰত শেষৰ যিটো আত্মা ই অকৰ্তা ই একো নকৰে আত্মাই পাপ নকৰে পুণ্যও নকৰেগৈ আত্মাই কাকো হত্যা নকৰে
আত্মাক কোনো হত্যা কৰিব নোৱাৰে আত্মা কাৰো হত্যাৰ কাৰণে দায়ী নহয় কৃষ্ণ আত্মা কাৰো হত্যাৰ কাৰণে দায়ী নহয় আৰু দেহটোহে কৰ্তা আত্মা অকৰ্তা এগৰাকী ছাত্ৰ মেট্ৰিক পৰীক্ষাৰ আগত এসপ্তাহ আগতে ৰাতিপুৱা 9টা বজাত গ'ল 12টা বজাত ঘূৰি আহিছে বাপেকে সুধিছে ক'ত গৈছিলি মই চুলি কাটিব গৈছিলোঁ বাপেকে একচৰ মাৰিছেগৈ কৈছে দেউতা মই সঁচা কথা কৈছোঁ মই চুলি কাটিব গৈছিলোঁ বাপেকে আৰু একচৰ মাৰিছে কৈছে কিয় মোৰ চুলিবিলাক দেখোন ছুটি হৈছে কালিতকৈ মই চুলি কাটি অহা নাই নেকি আকৌ একচৰ মাৰিছে আৰু বাপেকে কৈছে চৰহে মাৰিছোঁ এবাৰ ভৰিও চলিব হাতহে চলিছে ভৰিও চলিব তই যেতিয়ালৈকে শুদ্ধকৈ নকওঁ সঁচা কোৱা নাই বাপেকে কৈছে তই যেতিয়ালৈকে শুদ্ধ কথা নকওঁ তেতিয়া মাকে ওলাই আহি পেলাই কৈছেগৈ এই হৰেণ ইফালে মাকে কৈছেগৈ হয় দিয়ক ই মোৰ পৰা পইচা লৈ গৈছিল চুলি কাটিবলৈকে তেতিয়া বাপেকে কৈছে এই শুদ্ধ কথা নোকোৱা কাৰণে মই চৰি আহিছোঁ তেতিয়া মাকে তাক কৈছেগৈ হৰেণ তই ক'ত গৈছিলি বোলে মই নাপিতৰ তাত গৈছিলোঁ চেলুনত বাৰু তই কি কাটিলি বোলে চুলি বাৰু কেঁচিখন নাপিতৰ হাতত আছিল নে তোৰ হাতত আছিল নাপিতে তোৰ চুলি কাটিছিল নে তই নিজৰ চুলি কাটিছিলি তেতিয়া কৈছিল বোলে নাপিতে চুলি কাটিছিল এতিয়া বাপেৰক শুদ্ধকৈ কওঁ তেতিয়া সি কৈছিল দেউতা মই চেলুনত চুলি কটোৱাব গৈছিলোঁ কাটিব মানে নিজে কটা হ'বগৈ এতিয়া নিজে চুলি কাটে নেকি মই চেলুনত নাপিতৰ দ্বাৰা চুলি কটোৱাব গৈছিলোঁ তেনেকৈ আমাৰ দ্বাৰা কৰোৱাইছে আমি কৰা নাই আজি আপোনালোকৰ দ্বাৰা শুনোৱাইছে আপুনি শুনো বুলি শুনা নাই কোনোবাই আহোঁ বুলিও আহিব নোৱাৰিলেগৈ আৰু কোনোবাই সৌভাগ্যৱত আহি পালে হয়নে গতিকে আপোনালোকৰ দ্বাৰা শুনোৱাইছে হয়নে ঈশ্বৰে কৰোৱাইছে আমি কৰোঁ বুলি কৰা নাই হয়নে সেইকাৰণে কি কৈছে দেহ কৰ্তা দেহটো কৰ্তা আমাক দেহটোৰ দ্বাৰা কৰোৱাইছে হয়নে গতিকে যেতিয়া বেয়া কাম কৰে কৰোঁতে কি কৰে ফাঁচি নিদিয়ে জানো দেহাটোকে ফাঁচি দিয়ে অমুকৰ আত্মাটোক ফাঁচি দিয়া হ'ব বুলি কৰোঁতে কয় নেকি অমুকৰ আত্মাটোক ফাঁচি দিম নোৱাৰে দেহটোক শাস্তি দিয়ে কাৰণ সেই দেহটোৰে সেই বেয়া কাম কৰিছিল কোবালে আত্মাটোক কোবাব পাৰে নেকি দেহাটোকহে কোবাই হয়নে অমুকক ইমান বেত্ৰাঘাত দিয়া হ'ব আগতে সেই স্বৰ্গৰ দিনত ইমান কোব চমতাৰে কোবোৱা হ'ব চাউদাঙে কোবাব নচচা খোলত দিব হয়নে তেতিয়াহ'লে ভাবকচোন আত্মাটোকতো নোৱাৰে সেইকাৰণে কৈছে দেহ কৰ্তা দেহ মন কৰ্ম আত্মা যাৱত সংযোগ দেহভাৱে এইটোকে প্ৰকাশ বুলি কৈছে দেই গতিকে এই 4টা যুগ হ'লে এটা মানৱ শৰীৰ হয় দেহটো থাকে মনটো থাকে কৰ্ম থাকে তেতিয়ালৈকে কৰ্ম থাকিব যেতিয়ালৈকে মানুহৰ আশা বাসনা থাকিবগৈ আৰু যিদিনাখন আশা বাসনা শেষ হ'বগৈ তেওঁ নিৰ্লিপ্ত হৈ কাম কৰিব বোকাত পদুম ফুল গজে সেইকাৰণে কি বুলি কয় পদুম ফুলক পংকজ পংক মানে বোকা অজ মানে জন্ম কিন্তু পদুম ফুলৰ ঠাৰিতেই হওক পাততে হওক ৰেণুত হওক পাহিত হওক বোকা লাগি নাথাকে গতিকে সেইজন নিষ্কাম ভক্ত যিজনক মায়ামাতৃয়ে জন্ম দিলেও তেওঁৰ কথাত তেওঁৰ ভাষণত তেওঁৰ আচাৰত তেওঁৰ ব্যৱহাৰত ক'তো মায়া লাগি নাথাকে হয়নে গতিকে তেওঁ নিষ্কাম ভক্তি পদ্ম অৰ্থাৎ কেনেকৈ কৈছে দেহ মন কৰ্ম আত্মা এই 4টা লগ লাগিলে এটা মানৱ দেহ হয় কিন্তু দেহ কৰ্তা দেহটোহে কৰ্তা কিন্তু আমাৰ দ্বাৰা কৰোৱাইছে আমি কৰোঁ বুলি কৰা নাই সেইটোৱে কথা ও ৰাম তৈল অসংযোগে গুছে তৈল অসংযোগে দীপৰ প্ৰকাশ মহাজ্যোতি ৰূপয়গ নিৰনাহী নাশ যত পৰমাৰ্থ তত্ত্ব কহিলো বিদিত হেন মনে মানা তুমি স্থিৰ কৰিছিত যেনেদৰে এগজ বন্তিত কৃষ্ণ যেতিয়া তেল নোহোৱা হৈ যায় হয় তৈল অসংযোগে যেনে গুছে দীপৰ প্ৰকাশ
জ্বলি দেখা নাই জানো হয়। তেল নোহোৱা হ'লে নুমাই যাব নুমাই যাব যিদিনাখন আমাৰ তেজ নোহোৱা হৈ যাবগৈ গোবিন্দ হয় নাই সেইকাৰণে অসম আন্দোলনৰ সময়ত কি কৈছিল তেজ দিম তেল নিদিওঁ তেল নিদিওঁ। শেষ বিন্দু তেজটো পাই থকালৈকে দেশ বুলিলে নালাগে দেশ কৈছিলে নাই কৈছিলে। হয় নাই সেনেকৈ কৈছে তৈল অসংযোগে যেনে গৈছে দীপৰ প্ৰকাশ যেতিয়া তেল নোহোৱাব চাকি গছটো নিজে নুমাব নুমাব অৰ্থাৎ মানুহ দুই ধৰণে মৰে হয় দুই ধৰণে কেনেকৈ মৰে আয়ুস নহ'লে মৰে আৰু চাউল উকলিলে মৰে কৃষ্ণ যেতিয়া কম বয়সতে মৰে কি কাৰণে বেচাৰাৰ আয়ুসে নাছিল সেই আমাৰ বোলে কোষতলিত 103 বছৰে বুঢ়া এটা আছে লাও ভুৰুঙাৰ আগত কয়নে নকয় হয় হয়নে তাৰমানে কি হ'লগৈ বুঢ়াৰ চাউল কথা আছে নিশ্চয় এই পৰহি বোলে শুনিছিলোঁ যোৱাকালি বোলে মৰিল বুঢ়াটো এই চাউল উকলি কৃষ্ণ অৰ্থাৎ চাউল উকলিলে মানুহ মৰে আৰু আয়ুস নাথাকিলে মানুহ মৰে নুমাৰে হয়নে তাৰমানে কম বয়সতে যদি মৰে আমি গম পাব তেওঁ অল্পায়ু দুখত জন্ম আছিল উপায় দুখ আৰু যদি দীৰ্ঘায়ু হয় তেতিয়াহ'লে কি কয় বুঢ়া হৈ মানুহ মৰে হয় হয়নে যেনেকৈ তেল নহ'লে চাকি গছ নিজে নিজে নুমাই নুমাই যাব যায় কৃষ্ণ কৃষ্ণ ও ৰাম মই পৰমাত্মায়াত নাহিকে সন্দেহ দেহতেহে আছো মই নেহুইতো নেহ অ ৰাম যিটো মই সেহি ব্ৰহ্মা মানা হেন মনে যিটো ব্ৰহ্ম সেই মই জানা সৰ্বক্ষণে অৰ্থাৎ দেহতে আছে কিন্তু তেওঁ দেহহীন দেহি পৰমাত্মাৰ কোনো আকাৰ আকৃতি একো নাই কৃষ্ণ তেওঁৰ আকাৰ নাই আকৃতি নাই ৰং নাই মনন নাই জপন নাই একো নাই তেওঁ খালি স্মৰণ কৰিব পাৰি কৃষ্ণ হয়নে হয়। তেওঁৰ আকাৰ আকৃতি ৰং একোৱেই নাই পৰমাত্মাৰ দেহতে আছোঁ মই কিন্তু দেহহীন হীন। আমি যেতিয়া এজন মানুহ মৃত্যু হয় তেওঁক জ্বলাওঁ আত্মাটো পুৰা নাযায় নেযায় আত্মাটো পুৰা নাযায় দেহটোহে পুৰা যায় এতিয়া কি কৈছে দেহতে আছোঁ কিন্তু মই দেহহীন হীন। সেইকাৰণে মানুহ এজন মৰাৰ লগে লগে কি গুচি যায় তেওঁৰ নামৰ সন্মুখৰ শ্ৰীটো নোহোৱা হৈ যায় দিখৌত পাৰতে হওক কলঙৰ পাৰতে হওক ডিজুৰ পাৰতে হওক নিওঁতে আমি কি বুলি কওঁ অমুকৰ নশ্বৰ দেহাটো লৈ যোৱা হৈছে নশ্বৰ দেহা হয় হয় কি দেহা লৈ যাইছে নশ্বৰ তাৰমানে ঈশ্বৰে এৰা দিয়া শৰীৰটো নোহোৱা হৈছে গতিকে আমি জীয়াই থাকিলে নামৰ আগত কি বহে বাৰু শ্ৰী 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 শব্দটো ভাঙকচোন কি কি আছে তালিব্য খ পেট কাটা ৰ দীৰ্ঘই স মানে শৰীৰ ৰ মানে ৰমন ই মানে ঈশ্বৰ যি মুহূৰ্ততে মৃত্যু ঘটিব ঈশ্বৰে এৰা দিলে ঈশ্বৰে এৰা দিয়াৰ লগে লগে ৰটো নোহোৱা হৈ যাব হয় যেনেকৈ সধবা নাৰী এগৰাকীয়ে সেন্দুৰ লয় বিধৱা হোৱাৰ লগে লগে হয় চন্দনৰ ফুট নহয় মৃত্তিকা চন্দনৰ ফুট কিয় লয় তাৰমানে কাঠ সংস্কাৰ হৈ গ'ল তাৰমানে মোৰ স্বামীৰ কাঠ সংস্কাৰ হৈ গ'ল মৃত্তিকা মানে পদুমৰ গুড়ৰ মাটি অৰ্থাৎ মোৰ স্বামী মাটিত মিলি গ'ল গতিকে বিধৱা এগৰাকীয়ে হয় চন্দনৰ ফুট নহয় মৃত্তিকা নলয় জানো গতিকে তেওঁ বিধৱা এগৰাকীয়ে সেন্দুৰৰ ফুট লোৱাটো নিৰৰ্থক নহয় জানো ঠিক সেনেকৈ এই ঈশ্বৰে শৰীৰটোৰ পৰা এৰা দিয়াৰ লগে শ্ৰী এৰা দিলে ই এৰা দিয়াৰ লগে ৰটো লগে লগে গুচি যায় তেতিয়া শ্ৰী শব্দৰ পৰা তালিব্য স যোগ ৰ যোগ ইটো এৰা দিয়াৰ লগে ৰটো গৈছিল শেষত কি থাকিল স আমাক কি কয় সটো নিলেনে বোলে নিয়া নাই ডাঙৰ পুতেকটো বম্বেৰ পৰা আহি পোৱা নাই শ্ৰীটো নিলে নেকি বুলি কয় নেকি বোলে সটো নিয়া নাই তাৰমানে ৰ আৰু ইটো এৰা দিলে ৰটো এৰা দিয়ে পালেনে বুজি পালো কৃষ্ণ পালে বুজি ইটো যেতিয়া এৰা দিব ৰটোৰো কাম নাথাকে পালে বুজি কৃষ্ণ সেইটোৱে কথা গতিকে কৃষ্ণ কৃষ্ণ চেনি যদি নিদিয়ে চাহ আপুনি গাখীৰৰ চাহে বনাওক লাল চাহে বনাওক সেই কি হ'বগৈ তিতা ভাৱটো থাকিবই থাকিবই ইটো নাই ইটো নাই হুম? হয় হয় গাখীৰ চেনি চাহপাত কৃষ্ণ নহয় জানো? হয় গতিকে চেনিটো নোহোৱা হোৱা মানে সেৰেকা হৈ গ'ল কেৰেকা পাইছে বুজি অলপ নাই কৃষ্ণ ৰাম আৰু খটো কিন্তু সেইটো মানুহ মৰিলে গৰু মৰিলে ডাঙৰ কথা নহয় মানুহ মৰিলেও খ হাতী মৰিলেও খ হ কিয় কাৰণে আত্মাৰ কোনো ভেদমান নাই কৃষ্ণ ব্ৰাহ্মণৰ সন্তানৰ নিবিচাৰি কুল দাতাত চুৰত যেন দৃষ্টিয়ে কতুল কৃষ্ণ তাতকৈ ওপৰত কি বুলি কৈছেগে
কুকুৰৰ চণ্ডালৰ গদৰ্বৰ আত্মা ৰাম ৰাম কুকুৰে হওক চণ্ডালে হওক গদৰ্বই হওক চব আত্মা ৰাম গতিকে দেহতে আছোঁ মই নুহো দেহ নহয়তো দেহ কিন্তু দেহতে কৰি ভিন্ন যেন কাষ্ঠটো কৰি থাকোঁতে কাষ্ঠটো কৰি ভিন্ন কিমান সুন্দৰ উদাহৰণ দিয়া নাই জানো গতিকে যিজনে মই পৰমাত্মা বুলি জানিলেগে সেই ব্ৰহ্ম অৰ্থাৎ আকৃতিযুক্ত হ'লে ব্ৰহ্মা আৰু আকৃতিৰ আডাল গুচাই দিলে ব্ৰহ্ম যেহি ব্ৰহ্ম সেই মই জানা মনে মন যিটো ব্ৰহ্ম সেইজনেই মই আৰু ব্ৰহ্মক জানন্তি ব্ৰাহ্মণ যিজনে ব্ৰহ্মক জানে তেওঁৱে ব্ৰাহ্মণ উপাধিৰে ব্ৰাহ্মণ নহয় ব্ৰহ্মক জানিলেহে ব্ৰাহ্মণ হ'ব কৃষ্ণ ও ৰাম এতেকে গুচিবে শুক মোহ কহিলো তোমাত ইটো ব্যৱহাৰ পথ এতেকে নলাগে কহি আছো বিদ্য মানৱ অন্তকালে ভকতি মিলাইবে মহাজ্ঞান আৰু কি বুলি ক'লে এয়াই হ'ল ব্যৱহাৰৰ পথ পথ কোনটো ব্যৱহাৰৰ পথ অৰ্থাৎ প্ৰবৃত্তি মাৰ্গেদি আমাক নিবৃত্তিলৈকে আহিব লাগিব আহিব দিছে এইটোৱে হ'ল আমাৰ ব্যৱহাৰৰ কথা অৰ্থাৎ এইটোৱে হ'ল জীৱনৰ দৰ্শন গ্ৰহণীয় কি বৰ্জনীয় কি শ্ৰেয় কি প্ৰেয় কি নিন্দনীয় কি গৰ্হিত কি হয়নে কৃষ্ণ এই কথাটো জনাটো হ'ল জীৱনৰ দৰ্শন এইটোৱে ব্যৱহাৰৰ পথ বুলি কৈছে এতেকে গুচিবে তোমাৰ শুক মহাৰথ বুলি কৈছে ৰথখন গৈ নাথাকে জানো গতিকে শুক আহে যদিও গুচি যাব কাৰণ শুক অষ্টপাশৰ এটা মায়াৰ ৮ডাল ৰছী সুখ ভয় লজ্জা তামস অলসতা আবেশ ক্লেশ অবিদ্যা এইবিলাকৰ মায়াৰ ৰছী ইয়াৰ ভিতৰত সুখটো এডাল ৰছী বহুত মানুহে কান্দিও ভাল পায় ভাল নাপায় জানো অৰ্থাৎ দুখতো কান্দে সুখতো কান্দে এই মায়াৰ এডাল ৰছী কিন্তু যিজন সুখতো সমান দুখতো সমান গৰমতো তেওঁৰ হেটকেট নাই ঠাণ্ডাতো হেটকেট নাই তাৰ সুখত দুখত গৰমত ঠাণ্ডাত সকলোতেই এক তেওঁৰ উৎপিচ অকণো নাই সেইজনে স্থিতপ্ৰজ্ঞ তেওঁ মায়াৰ বান্ধনৰ পৰা ঊৰ্ধত তেওঁ কেতিয়াও পাখণ্ডী কৰ্ম নকৰে পাশ মানে পশু পাশ মানে ৰছী অণ্ড মানে অণ্ডকোষ পশুত্বৰ পাশবিক জৰিৰে যাৰ অণ্ডকোষ বন্ধা আছে তেওঁৱে পাখণ্ড পৰিহৰা পাখণ্ড আছে শংকৰদেৱে পাখণ্ড মৰ্দন কৰা নাই জানো আকৌ কৈছে পাশ মানে পশু পাশ মানে ৰছী পশুত্বৰ পাশবিক জৰিৰে যাৰ অণ্ডকোষ বন্ধা আছে তেওঁৱে পাখণ্ড আচাৰ পৰিহাৰ কৰিব গৈছে হয়নে অৰ্থাৎ যি ব্যভিচাৰ কৰ্ম কৰে তেওঁ পাখণ্ড আৰু সেই পাখণ্ড আচাৰ পৰিহাৰ কৰিলেহে তেওঁ ভকত হ'ব যেনে বেনক মন্থন কৰোঁতে পৃথুৰ জন্ম হৈছে বেনক মন্থন কৰা নাই জানো বেনক মন্থন কৰোঁতে পৃথুৰ জন্ম হৈছে আকৌ নিমি ৰাজাক মন্থন কৰোঁতে জনকৰ জন্ম হৈছে ইক্ষাকুপুত্ৰ নিমি বশিষ্ঠৰ অভিশাপত গলি গৈছিল আৰু নিমি ৰাজাক মন্থন কৰোঁতে জনকৰ জন্ম হৈছিল গতিকে সুখ মন্থন কৰিব লাগিব সুখ যেতিয়া গুচি যাবগৈ সুখহীন অৰ্থাৎ ঈশ্বৰ আনন্দৰ প্ৰতীক প্ৰেমানন্দ ভূমানন্দ হৃদয়ানন্দ স্বৰূপানন্দ জগদানন্দ বহুত আনন্দ নাই জানো হয়নে সেই আনন্দৰ এক কণা যেতিয়া পাবগৈ মানুহ আনন্দিত হৈ থাকিব তেতিয়া তেওঁ হেৰায়ো দুখ নকৰে আৰু তেওঁ কি পাব হেম দুঃখম অনাগতম যি দুখ অতীতত ভুগিলে যি বৰ্তমান দুখ কষ্ট ভুগি আছে অনাগত ভৱিষ্যতে দুখ যন্ত্ৰণা তেওঁ যাতে নাপায় তাৰ উপায়টো পাব সেই উপায়টো কি বাৰু হান আজি নতুন শব্দ এটা কৈছে দে হানো পায় হ তাত আকাৰ দন্ত্য ন হান মানে
যি দুখ অতীতত ভুগিলোঁ, যি দুখ কষ্ট বৰ্তমান পাই আছোঁ, এনে দুখ কষ্ট যাতে ভৱিষ্যতে পাব নালাগে, ভৱিষ্যতে যাতে দুখ কষ্ট নাপাবৰ কাৰণে তেওঁ যিয়ে উপায়টো বুজি পায় তাকে হানুপায় বুলি কয়। সেইজন বৰ চতুৰ মানুহ, অৰ্থাৎ যিজনে অকৰ্ম বিকৰ্মৰ পৰা আঁতৰি থাকিবলৈকে জানে। গতিকে তাকে আমি কি বুলি কওঁ, সেয়াকে ভক্তি বুলি কয়। ভক্তি এনে এটি ভাৱনা, যি ভাৱনাই এজন ব্যক্তিক অকৰ্ম বিকৰ্মৰ পৰা আঁতৰাই স্বদেশ স্বজাতিৰ কল্যাণমূলক কৰ্মত প্ৰবৃত্ত কৰে, অকৰ্ম বিকৰ্মৰ পৰা নিবৃত্তি দিয়ে, দুখৰ বিমোচন ঘটাই, নিজে তৰি আনকো তৰাই, সেয়ে ভক্তি। কিমান সুন্দৰ ভাৱনা। গতিকে সেইকাৰণে কি কৈছে, চা পৰাণু ৰক্তিৰ ঈশ্বৰে ভক্তি, ঈশ্বৰৰ প্ৰতি পৰম আস্থা বা পৰকাষ্ঠাই হ'ল ভক্তি। অমৃতস্য, ই অমৃতৰ সমান। আৰু এই অমৃতময় ভাৱনাই হ'ল ভক্তি, যি ভাৱনাই এজন ব্যক্তিক অকৰ্ম বিকৰ্মৰ পৰা আঁতৰাই স্বদেশ স্বজাতিৰ কল্যাণমূলক কৰ্মত নিয়োজিত কৰে, অকৰ্ম বিকৰ্মৰ পৰা আঁতৰাই থৈ দিয়ে। তেনে ভাৱনাত নাহিলে কেতিয়াও এজন ব্যক্তি সাৰ্বভৌম ভক্তিৰ অধিকাৰী নহয়। গতিকে সেয়া হ'ল আমাৰ ব্যৱহাৰৰ পথ। কৃষ্ণই উদ্ধৱক কি বুলি কৈছে, পন্থ কি বিপন্থ কি? উদ্ধৱে সুধিছে যে মোৰ পথটো কোন আৰু বিপদটো কোন, মই কোনফালে যাম কোনফালে নাযাম। এদিন ককাক সুধিছিলোঁ, ককা মই এদিন হাবিৰ মাজত বাট হেৰুৱালোঁ, মই কি কৰিম? মই ককাক সুধিছোঁ। তেতিয়া ককাই নিজৰ অভিজ্ঞতাৰ পৰা কৈছে, আগলৈও চাবি পাছলৈও চাবি, যিফালে পথটো বহল পাবি সেইফালে আগুৱাই যাবি, সেই বহল পথে তাতকৈ আকৌ ডাঙৰ পথত লগ লগাব, শেষত গৈ তই ৰাজালি পাবি। কাৰণ যেতিয়া আমি হাবিৰ মাজত বাট হেৰুৱাম তেতিয়া আমাক কৈছেগৈ আগলৈও চাবি পাছলৈও চাবি, পথটো যিফালে বহল সিফালে আগুৱাই যাবি আৰু সেই বাটে আৰু বাট লগাব, শেষত গৈ ৰাজালি পাবি। এইবাৰ সুধিলোঁ যে হাবিৰ মাজত মোৰ পিয়াহ লাগিছে, জংঘলৰ মাজত, মই কি কৰিম? বোলে তেতিয়া বিচাৰি বিচাৰি যদি তই জলাশয় এটা পাওঁ, সেয়া হ্ৰদে হ'ব পাৰে, পুখুৰী হ'ব পাৰে, কিন্তু ঠাউকতে পানী নাখাবি, কি কৰিবি? বোলে নমাৰ চিনো চাবি, উঠাৰ চিনো চাবি, নমাৰ চিন আছে উঠাৰ চিন নাই, পিয়াহত মৰি গ'লেও তাৰে পানী নাখাবি। নামি যোৱাৰ চিন আছে, উঠি অহাৰ চিন নাই, অৰ্থাৎ তাত জীৱ জন্তুক হত্যা কৰা সেনেকুৱা প্ৰাণী থাকিব পাৰে, নহ'লে সেই জলাশয়ৰ পানী বিষাক্ত হ'ব পাৰে। সেইকাৰণে যুধিষ্ঠিৰে কি ক'লেগৈ, নমাৰ চিন আছে উঠাৰ চিন নাই, পানী খোৱা নাই। সেইকাৰণে কি হৈ থাকে, এক সুধিবি বুঢ়াক, এক সুধিবি ফুৰাক। বুঢ়া মানুহৰ কি হৈছেগৈ, অভিজ্ঞতা হৈছেগৈ। ফুৰা মানুহ কি, তেওঁ দেশ বিদেশ ঘূৰি ফুৰি পেলাই অভিজ্ঞতা হৈছেগৈ। গতিকে অভিজ্ঞতাই জ্ঞানৰ ভঁৰাল নহয় জানো? গতিকে যিজনৰ অভিজ্ঞতা হৈছে তেওঁক সুধিব গৈছেগৈ, হয় নাই? গতিকে আমাক সেনেকৈ আগৰ চামে আমাক নীতি শিক্ষা দিছিল, হয় নাই? কিন্তু মনত ৰাখিব, যিদিনাখনৰ পৰাই স্কুল বা বিদ্যালয়বিলাকত শিক্ষকে ছাত্ৰ ছাত্ৰীক অনুশাসন কৰিলেগৈ, অভিভাৱকে গৈ পেলাই থানাত কোৰ্টত কেছ দিয়া হ'ল, সেইখনৰ পৰা শিক্ষা ডাষ্টবিনত সোমাল, নোসোমাল জানো? ও ৰাম ভকতিত আছে যত, জ্ঞান বীৰ কতি, জানিয়া কৃষ্ণৰ পাৱে ধৰাদৃহ মতি, কৃষ্ণৰ চৰণ চিত্ৰে চিন্তা হৃদয়ত, কৃষ্ণ ৰেখে অংশময়ী মানিবা মনত। গতিকে কি বুলি ক'লে, ভকতিত বিৰকতি আছে। বিৰকতি মানে ত্যাগৰ ভাৱনা। ভগৱন্তৰ আঠটা ঐশ্বৰ্য, আঠটা ঐশ্বৰ্য শ্ৰী, ঈশ, ভগ, জ্ঞান, বৈৰাগ্য, দম। বৈৰাগ্য হ'ল ভগৱন্তৰ এটা ঐশ্বৰ্য, ত্যাগৰ ভাৱনা। জগতৰ কল্যাণৰ কাৰণে দধীচি মুনিয়ে দেহটো ত্যাগ কৰিলে, কিন্তু ইন্দ্ৰই যেতিয়া খুজিব গৈছিল কিন্তু তেতিয়া দধীচি মুনি দিয়া নাই।
কিন্তু যেতিয়া নাৰদ গ'ল হে মুনিবৰ এদিনটো আপোনাৰ মৃত্যু হ'বই কিন্তু আপোনাৰ যদি শৰীৰটো জগতৰ কল্যাণৰ কাৰণে লাগে তে কিমান মহান হ'ব বোলে তেতিয়া দধিচিয়ে কৈছেগৈ মই পুণ্যৰ কাৰণে মোৰ শৰীৰ নিদিওঁ মোৰ শৰীৰটো দিম পুণ্য হ'ব সেই ভাৱনাত মই নিদিওঁ তাৰ ইন্দ্ৰই কি কৈছিল আপোনাৰ বহুত পুণ্য হ'ব অৰ্থাৎ ইন্দ্ৰই লোভ দিছে কিন্তু নাৰদে কি ক'লে জগতৰ কল্যাণৰ কাৰণে আপুনি শৰীৰটো দান কৰক তেতিয়া তেওঁ কি ক'লে হে ভগৱন্ত মই পুণ্যৰ কাৰণে এই শৰীৰ ত্যাগ কৰা নাই তোমাৰ নামত মই এই শৰীৰ বিসৰ্জন দিছোঁ মোক পুণ্যৰ কাৰণে নালাগে এই মই শৰীৰ দান দিলে কিবা পুণ্য হ'ব সেই পুণ্য মোক নালাগে মোৰ শৰীৰ তুমি গ্ৰহণ কৰা আৰু দধিচিয়ে জগতৰ কল্যাণৰ কাৰণে শৰীৰ দান কৰিলে পুণ্যৰ কাৰণে কৰা নাই সেইটো তেওঁৰ কি বৈৰাগ্য অৰ্থাৎ ধিক্কাৰ লাগি ত্যাগ কৰা বেলেগ কথা আৰু স্বইচ্ছাই ত্যাগ কৰা বেলেগ কথা মণ্টু বাবৰ সখীয়েকে কৈছে মই যোৱাকালিৰ পৰা অমুক অমুক এৰিলোঁ সেই হাড়া থকা কাটা থকাবিলাক এৰিলোঁ বুলি ক'লে হয় নাই তো মণ্টু বাবে ভালকৈ গম পায় সখীয়েকৰ তাৰমানে এক্সিডেণ্ট এটা হৈছিল এক্সিডেণ্টত দাঁতকেইটা গৈছে আচলতে চুবাব নোৱাৰিহে এৰিছেগৈ তেতিয়া মণ্টু বাবে সুধিছেগৈ 8 বিধৰ ভিতৰত পৰে নেকি আপুনি তেতিয়া সখীয়েকে কৈছে 8 বিধৰ ভিতৰত মানে তেওঁৰ মণ্টু বাবে কৈছেগৈ মই গোটেই অসমত 8 বিধ নিৰামিষ খোৱা মানুহ পাইছোঁ বোলে 8 বিধ নিৰামিষ খোৱা মানে বোলে এজন মাৰি পাইছোঁহে তেওঁ ঘৰত খাই বাহিৰত নাখায় ঘৰত খায় কিবা কিবি বিহুৱে তিথিয়ে বাহিৰত নাখায় আৰু 2 নম্বৰজন তাৰমানে বাহিৰত খায় ঘৰত আনি নাখায় চ' আমি ঘৰত নাখাওঁ 3 নম্বৰজনৰ কি হৈছে বেলেগে দিলে খায় কিন্তু নিজৰ পকেটৰ পইচাৰে নাখায় 4 নম্বৰজনে তাৰমানে ঘৰত নাখায় তাৰমানে কোৱাৰ্টাৰত খায় মানে মানে কিন্তু ঘৰত নাখায় আৰু বেলেগে দেখাকে নাখায় হয় নাই 5 নম্বৰজনে তাৰমানে মদ খালে খায় কিন্তু এনেই নাখায় 6 নম্বৰজনে তাৰমানে মাছ মাংস নাখায় কিন্তু কণী খায় মই ৰাজা বাপে সুধিলে আপোনাৰ কণীটো কিয় খায় তেতিয়া কৈছেগৈ কণীটোৰ পাখি নাই চৰাই নহয় কণীটো ভাঙিলে কাঁইট নাপায় গতিকে মাছ নহয় কণীটো খোজ কাঢ়িব নহয় গতিকে জন্তু শুদ্ধ নিৰামিষ এই বুলি ভাবি তেওঁ কণীটো খায় তাৰ পিছৰ যেনে তাৰমানে মাছ মাংস একো নাখায় তেওঁ ৰসটো খায় সেইকাৰণে ৰাজা বাপে সুধিছেগৈ এই 8 বিধৰ এজন নহয়তো তাৰমানে আপোনাৰ দাঁতকেইটা সৰিল সেইকাৰণে আপুনি ঠাৰিৰে চুবাব নোৱাৰে সেইকাৰণে আপুনি বাদ দিলে সেইটো ত্যাগ নহয় থাকোঁতেই বাদ দিয়ক হয়নে দাঁত থাকোঁতেই বাদ দিয়ক খাব নাই আজিকালি দাঁতো নাই আৰু কি খাবি আৰু বাদ দিলোঁ সেইটো নহয় থাকোঁতেই বাদ দিয়ক সেইটো ত্যাগ তেন তক্তেন ভুঞ্জিতা মা গৃধা কাশ্ব সিদ্ধনম ত্যাগৰ ভাৱত থাকি আইনক অন্যক অসুবিধা নকৰাকৈ হয়নে জীৱনটো উপভোগ কৰাৰ পদ্ধতিটো হ'ল গীতা তৈতৰীয় উপনিষদত কৈছে তেন তক্তেন ভুঞ্জিতা মা গৃধা কাশ্ব সিদ্ধনম ত্যাগৰ ভাৱত থাকি অন্যক অসুবিধা নিদিয়াকৈ হয়নে অকৰ্ম বিকৰ্মৰ পৰা আঁতৰি স্বদেশ স্বজাতিৰ কৰ্ম কৰাৰ যিটো পদ্ধতি সেইটোৱে হ'ল গীতা সেইটোহে পদ্ধতি লাগে সেইকাৰণে ৰাজা বাপে সুধিছে অ' সখী বোলে কি 8 নম্বৰৰ ভিতৰত নপৰেতো 8টাৰ ভিতৰত বোলে কি এই গীতা তই বুজি পালে নহয় গতিকে আমি সেইকাৰণে আহ্বান দিছোঁ এজনে সুধিলেগৈ ধৰা বোলে তুমি ক'ৰ বোলে আমি মহাপুৰুষীয়া সমাজৰ এই হেৰি নহয় ভকতে আমিষ খায় নে নিৰামিষ খায় লাগিল নহয় হাহাকাৰ গতিকে দৰা বৰ চতুৰ দৰাই কি বুলি কৈছেগৈ বোলে আমি ঘৰত শাকে পাতে এমুঠি লওঁ দৰাই কৈছেগৈ আমাৰ ঘৰত আমিষো নচলে নিৰামিষো নচলে কিমান সুন্দৰ কথা কৈছে দৰাই কৈছেগৈ আমি মহাপুৰুষীয়া মানুহ গুৰুজনৰ আদৰ্শত আমাৰ পৰিয়ালটো চলে আমি আমিষো নাখাওঁ নিৰামিষো নাখাওঁ বোলে কি খোৱা তেতিয়াহ'লে লঘোণে থাকে নহয় আমি শাকে পাতে এমুঠি লওঁ কাৰণ ঈশ্বৰে আমাৰ কাৰণে গজন মুঠিহে দিছে আমি শৰাইখনত কি দিম আৰু চাউল 4 মুঠি মগুমাহ 4 মুঠি কল 4টা কুঁহিয়াৰ 4 টুকুৰা টেঙা 4 টুকুৰা নিদিওঁ জানো গতিকে চাউল ক'ৰ পৰা হয় ধানৰ গছ কলৰ গছ হয় আদাৰ গছ হয় তিয়হৰ গছ হয় কুঁহিয়াৰৰ গছ হয় নহয় জানো
গতিকে গজনমুঠিহে তাত দিছে গতিকে শাকে পাতে এমুঠি লোৱা হ'ল গুৰুচৰিতত কেতিয়াও লিখা নাই আমি নিৰামিষ খালোঁ বুলি কোনো কোৱা নাই নিৰামিষ শব্দটো বঙালী সংস্কৃত হয়নে সেইকাৰণে চতুৰ দৰাই কি কৈছেগৈ আমি শাকে পাতে এমুঠি লওঁ বঙালী হোটেলত লিখা থাকে এই বুঢ়া বুঢ়ীত লিখা থাকে হোটেলত এখানা নিৰামিষ পাওয়া যায় ভিতৰত খুলিলে আপুনি কণীও পাব কিন্তু মাৰিৱাৰী হোটেলত কি থাকে শাকাহাৰী ভোজনালয় यहाँ शाकाहारी भोजन मिलते हैं তাত আপুনি মাছ মাংস কণী একো নাপায় নহৰু পিঁয়াজো নাপায় কিন্তু য'ত নিৰামিষ লিখা থাকে তাত বহুত কিবা কিবি পাব পাৰে যদি মেনেজাৰক সোধেগৈ বোলে আপুনি লিখিছে এখানে নিৰামিষ পোৱা যায় ডিম কেন এখানে দেওয়া হৈছে তেতিয়াহ'লে মেনেজাৰে কি বুলি ক'বগৈ আমাৰ পাল সাহেবে চৰকাৰে কি বুলি ক'ব গম পাইছেন আপনি বুঝছেন না বলে কি গো নির মানে হচ্ছে জল ডিম যদি জল দিয়ে বয়েল করা হতো তাহলে নিরামিষ হয়ে যায় আর মাছ বা মাংস যদি আপনার না ফ্রাই করে তারপরে জল দিয়ে দেওয়া হয় ওটা নিরামিষ হয়ে যায় মানে এনেকুৱা হলগে কৃষ্ণ এদিন ধুতিখন থাকিল লেতেৰা হৈ এঘৰ মানুহৰ তাত পালোগে বুঢ়া বুঢ়ী আৰু মই ক'লো ধুতিখন লেতেৰা হৈছেগে মোক এখন কাপোৰ দিব নেকি পিন্ধিবলৈকে আৰু তেতিয়া এখন এনেকুৱা কাপোৰ দিলে আইসকলে পিন্ধাই দিছে না মাজতে চিলাই এটা শুঙি চাইছে অলপ গোন্ধাইছে গাভৰু ছোৱালীজনী আনি দিছে মোক কৈছেগে মই কৈছোঁ বেটি এরকম জামা কাপড় আমি কখনো পরিনি আমি ধুতি পরি এরকম তো আমি লুঙ্গি কখনো পরার আমার অভ্যাস নেই কী করবো তাহলে ছোৱালীজনী মোক কৈছেগে দাদা একটা কাজ করুন বলে কি আমার আব্বা ডেকের যেগুলো মানুষ আসতো কাকা বাবা ঠাম্মা এগুলো আসতে কি হলে এটা লুঙ্গি করে পরে আর আম্মা দিকে যেগুলো আসতো এগুলো মেখলা করে পরে আপনি যদি মর্দের বাচ্চা হন লুঙ্গি করে পড়ুন আর মর্দের বাচ্চা হন না তাহলে যা ইচ্ছা তাই করুন সেনেকুৱা নহ'ল জানো কথাখন হয়নে গতিকে আমি খুৱেৰক নিৰামিষ আহক আমি শাকে পাতে এমুঠি লওঁ কোনে খাব কাৰণ চাওক হাতীটো 120 বছৰ জীয়াই থাকে কাছ 300 বছৰ জীয়াই থাকে হয়নে গতিকে এই শাকে পাতে এমুঠি ল'লে আপোনালোকে ধুনীয়াকৈ হ'ব কাৰণ সকলো বস্তুৰ এটা এটা শক্তি আছে হয়নে ডেমকাৰ টনিক খোৱাৰ পিছতো জিভাৰ ভৰি পাক খাবই নালাত গা ধুবই নহয় জানো গতিকে প্ৰসাদ মুঠি খাইতো আৰু কাৰো ব্ৰেকফেল নহয় বোকাত গাড়ীখন পৰিলে কি হয় গমে পাইছে নহয় বাৰিষা কালত বোকাত গাড়ীখন পৰিলে হয় দে বোকাত গাড়ী পৰি যাবগৈ ব্ৰেকফেলো হৈ যাব পাৰে এই গতিকে ব্ৰেকফেল হ'ব নালাগিলে সেইকাৰণে কি বুলি কৈছিলগৈ এইয়া শুক্ৰাচাৰ্যৰ ল'ৰাকেইটা কি আছিল সন্দামৰ্ক হয়নে সন্দামৰ্ক সেইকাৰণে হিৰণ্যকশিপুক কি কৈছিলে বৰুণৰ পাশে থৈও কটকাল আপুনি বয়স হ'লে বুদ্ধি আহিব ভাল তাৰমানে জিভাখন যেতিয়া সি কণ্ট্ৰল কৰিব পৰা হ'ব সি নিজেই দৈত্যশাস্ত্ৰ শিকিব হিৰণ্যকশিপুকে কি কৈছে বৰুণক দেখোন মই জেলৰ ভিতৰত থৈছোঁ বোলে জেলৰ ভিতৰত থোৱাটোৰ কথা কোৱা নাই মুখৰ ভিতৰত থকাটোৰ কথা কৈছোঁ তাৰমানে বৰুণ মানে জিভা হয়নে গতিকে আপোনালোকে যদি আপোনালোকৰ ছোৱালী বিয়া দিবলগীয়া হৈছে কি উপাধিৰ তাত বিয়া দিয়েগৈ চৰকাৰী চাকৰি কাৰণে নেকি ৰং চন্তেল হাজিৰা কৰি মোৰ দৰকাৰ নাই জিভাৰ ভৰি পাক নাখালেই হ'ল বোলে দৰা কেনেকুৱা লাগে বুলি যদি কয় তেতিয়াহ'লে ৰজা বাপে লগে লগে ক'ব ভৰি আৰু জিভা পাক নোখোৱা দৰা হ'লেই হ'ল ভাল নহ'ব জানো সেইটো কথা ৰাম নেদেখিবা তক্ষককু পাৱত খন্তে এতেকে তোমাক নিষ্ঠা ৰিবে ভগৱন্তে অ ৰাম যতে কপচিলা মানে পৰীক্ষিত তাত ৰহস্যৰো ৰহস্য কহিলো তোমাক জগতৰে আত্মা যিটো কৃষ্ণ কৃপাময় কৰিলো বিদিত টান যত চেষ্টাচয় তোমাৰ কি শোকমোহ গুচিল নিশ্চয় আউৰণুপুজয়ী মনে মোহমিত্ৰু ভয়
ঈশ্বৰক চিনিলা জানিলাই আপোনাক বাপ পৰীক্ষিত মুত কৈও দৃঢ়বাক আমি শৰণতে কি বুলি কওঁ একান্ত চিত্তে সুদৃঢ় বিশ্বাসে সত্যে সত্যে প্ৰকৃত শৰণ গতিকে দৃঢ়বাক বুলি কোৱাকে তুমি উইথ ফুল কনফিডেন্স তুমি মোক সুদৃঢ় বিশ্বাস যদি তোমাৰ হৈছেগে ঈশ্বৰক চিনিলা জানিলা আপোনাক তুমি যদি ঈশ্বৰক সঁচাকৈ চিনি পাইছা সঁচাকৈ যদি জানিছা আমি কি কওঁ জানিয়া লৈলো শৰণ হয়নে নিশ্চয় ইয়াৰ আগৰ অধ্যায়ত কি বুলি কৈছে হে যদি বোলা নাযা ঐ অজ্ঞানীৰ ভয় ও জ্ঞানেকে কৰৈ অন্তৰ কি কৰৈ ভকতি ও হেন শংকাই এৰি ও তেজীয়া শুনাই উত্তৰ অজ্ঞানীৰহে ভয় কৃষ্ণ যদি বোলে ৰাজা অজ্ঞানীৰ ভয় জ্ঞানেকে কৰে অন্তৰ কি কৰে ভকতি হেন শংকা এৰি তেজীয়া শুনা উত্তৰ যে ভকতি কি কৰিব পাৰেগে কৃষ্ণ মৰিগাঁও জিলাৰ নামঘৰটোৰ মণিকূটত লাইটটো দুদিনৰ পৰা বেয়া হৈ আছেগৈ নামঘৰীয়া বাপে সম্পাদকক ক'লে লাইটটো জ্বলি থকা নাই মণিকূটত ভাল নালাগে লাইটটো ঠিক ঠাক কৰি দিয়ক মই কাৰেণ্টৰ কাম নাজানো আৰু তেতিয়া সম্পাদকে ওচৰতে থকা নামঘৰৰ সন্মুখতে থকা ল'ৰা এটাক ফোন কৰিলেগৈ এই নগেন ককায়েৰ আছে নেকি অৰ্থাৎ নগেনৰ ককায়েকৰ নাম হৰেণ হৰেণে কামখিনি জানে বোলে দাদা আহি পোৱা নাই দোকানত আছে ময়ে যাম তাৰমানে তেওঁলোকৰ এখন কাৰেণ্টৰ দোকান আছে ইলেক্ট্ৰিচিটিৰ বস্তু দোকান আছে আৰু নগেনে 2 ঘণ্টামান খুচৰি আছেগৈ পাৰা নাই দুপৰীয়া ভাত খাবৰ সময়ত হৰেণ আহিল নামঘৰত আহি পেলাই হৰেণক কৈছেগৈ ইফালে মেইন ছুইচটো অফ কৰ কাট আউটটো খুলি দে ফিউজডাল এৰাই দে কোনটো লাইট জানা বোলে মণিকূট সেই চনতা বৰপুৰ লাইটটো টুল এখনত উঠি পেলাই লাইটটো খোল হোল্ডাৰটো খোল ইয়াৰ পাছত কি কৰে বোলে হোল্ডাৰটো ক'ত লাগিছে বোলে চিলিং ৰছটো খুলি দে এতিয়া কি দেখা পালে বোলে তাৰডাল ছিঙি আছে জোৰাই দে তাত এটা ৰঙা ৰেড টেপটো মাৰি দে এতিয়া হোল্ডাৰটো লগাই দে বাল্বটো লগা কাটাৰটো লগা ফিউজডাল অন কৰ মেইন ছুইচটো অন কৰ ছুইচটোতে লাইট জ্বলিল এই কৈছে মই এতিয়া ঘৰত যাম ককায়েকে লাৰিও চোৱা নাই কাৰেণ্টৰ কাম জানে সেইকাৰণে ককায়েকে কি কৰিলে তাক বোলে সাৱধানীৰ মনত নাই কাৰেণ্টৰ কামলৈ প্ৰথমতে মেইন ছুইচটো অফ কৰি ল'বি কাটাৰটো গুচাই ল'বি বোলে কিয় ইনভাৰ্টাৰ দি আছে উল্টাকে কাৰেণ্ট আহি তোক শ্বৰ্ট কৰিব কাৰণ কাৰেণ্টে ইমান মৰম কৰে বাঘে হৰিণক ধৰি চুমা খদৰে তোক চুমা খাব সিফালে তোক খৰিখাৰ যোগাৰ কৰিব লাগিব হয়নে বোলে জনাৰ ভাত মাছ নজনাৰ শাক পাত হয়নে সেইকাৰণে কি ক'লে সি 2 ঘণ্টা ভায়েকে যুঁজি আছে একো কৰিব পৰা নাই কিন্তু 7 মিনিটত ককায়েকে লাইট জ্বলাই দিলে সম্পাদকে ভাবিলে দি সঁচাই কাৰেণ্টৰ মানুহ তাৰমানে জানে তাৰমানে ককায়েকক দেখি দেখি শিকিছিল নগেনে ইয়াত খুচিছে তাত খুচিছে ইফালে সানি চাইছে কিন্তু সি জাগাত ধৰিছেগৈ ককায়েকে কি কৈছে এইখিনি কৰ কোনটো লাইট জ্বলা নাই বোলে সেই চনতা বৰপুৰ তাকে খোল লাইটটো খোল হোল্ডাৰটো ক'ত লাগি আছে বোলে চিলিং ৰজত লাগি আছে সেইটোও খোল কি আছে বোলে তাৰডাল ছিঙি আছে জোৰা নাই হয়নে গম নাপালে জানো গতিকে ডক্টৰে মানে আমাকে গম পাই নাপাইছে নহয় এতিয়া ডক্টৰটো আৰু ওপৰত আপোনাক দেখা পোৱাৰ লগে লগে গেষ্ট্ৰিকৰ ঔষধ জিকে হয় নহয় কওকচোন গতিকে কি কৈছেগৈ যে যেতিয়া জ্ঞাত হয় জানে তেতিয়া কি হয়গৈ ভয়টো নোহোৱা হয় হয়নে গতিকে যদি বোলা ৰাজা অজ্ঞানীৰে ভয় যেতিয়া আপোনালোকে জানিব যে জনাৰ পিছত কৃষ্ণক ভয় লাগে জানো হয়নে এতিয়া অন্য দেৱ দেৱীৰ মন্দিৰবিলাকত যিসকলে চাকি বন্তি জ্বলায় গধূলি লগত এজনক লৈ যায় কিবা ভয় লাগে বোলে ভয় লাগে বোলে হয়নে কিন্তু আমাৰ নামঘৰলৈকে লাগে নদীৰ পাৰতে নামঘৰটো থাক ধুনীয়াকৈ নামঘৰলৈকে হাঁহি মাতি যাই পেলাই অকলে নামঘৰত বন্তি গছ জ্বলায় কিয় কাৰণে তাত ভয় নাই নামঘৰত যাওঁতে কোনোবা ভয় কৰে নেকি দপদপে বৰষুণ যে বাদ দে ঘৰত নাযায় আজি মজিয়াতে শুই থাকিম হয়নে কিন্তু বাকী দেৱ দেৱীৰ মন্দিৰবিলাকত ৰাতি শুই থাকিবও ভয় কৰে শ্মশানত থকা মন্দিৰটোতো অকলে যাবও ভয় লাগে হয়নে এতিয়া ভয় ক'ত আৰু অভয় ক'ত চাওকচোন হয়নে গতিকে য'ত ভয় নাই তালৈকে আহক য'ত ভয় নাই তালৈকে আহক সেইকাৰণে আজি আমাৰ জনজাতীয় সমাজ য'ত ভয় নাই তালৈকে আহিছে য'ত ভয় আছিল সেইবিলাক বাদ দিলে সাপ বেং শিল বুজা গছৰ উমৰি
বাদ দি অভয়লৈকে আহিছে। এখন আকাশৰ তলত এখন পৃথিৱীৰ ওপৰত আমি এক। আমি জাতি নহয়, গাতি নহয়, আমি এক আত্মা মাত্ৰ। আমাৰ জাত মাত্ৰ তিনিটা দেই। কি কি? পুৰুষ, নাৰী আৰু কিন্নৰ। তিনিটা যে জাতি, সেয়া চৰকাৰেও কৈছে। আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড, শিক্ষা বিভাগে কৈছে মেট্ৰিকৰ ফৰ্ম, হায়াৰ ছেকেণ্ডেৰী ফৰ্ম, এড ফৰ্ম ফিল আপ কৰিলে ওপৰত তিনিটা ঘৰ থাকে, MFTG। আপোনালোকে বন্ধনৰ লোন ল'লেও তিনিটা ঘৰ থাকে ওপৰত, আছেনে নাই চাওকচোন। আপুনি পুৰুষ নে মহিলা নে কিন্নৰ, এই তিনিটাই জাত, তাতকৈ বেছি জাত নাই আৰু, হয় নে নহয় কওকচোন। যদি এটা জাত বুলি ক'ব লাগে আমি মানুহ, বান্দৰতকৈ পৃথক আমাৰ নেগুৰডাল নাই, হয় নাই। খালি চিৰিয়াখানাত আমি টিকট কাটি কাপোৰ নিপিন্ধাবিলাকক চাব যাওঁ, আৰু তেওঁলোকে আমাক টিকট নাকাটাকৈ চায়। কাৰণ লাহে লাহে আমিও জীৱ জন্তুবিলাকৰ দৰে কাপোৰ কমাই পিন্ধিবলৈকে আৰম্ভ কৰিছোঁ। সিহঁতে কি কয়গৈ যে আমি টিকট নাকাটাকৈ চাইছোঁ, সিহঁতে টিকট কাটি আমাক চাইছে মাজত জেওৰাখন খালি। কিমতে ভকতি কৰিব তোমাত হৰি 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 হৰিয়ে